1714 খ্ৰীষ্টাব্দৰ পৰা 1744 খ্ৰীষ্টাব্দৰ ভিতৰত বৰজা ফুলেশ্বৰী কোঁৱৰে নিৰ্মাণ কৰিছিলে গৌৰীসাগৰৰ পুখুৰীৰ লগতে তিনিটাকৈ দৌল আৰু গৌৰীসাগৰৰ শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌল। আৰু এই মুহূৰ্তত মই আছো দেৱীদৌলত। আৰু দেৱীদৌল দেখা গৈছে কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ অনীহাৰ কাৰণে দেৱীদৌলৰ ওপৰ ভাগত ইতিমধ্যে গছ গজা দেখিবলৈ পোৱা গৈছে আৰু যিকোনো মুহূৰ্ততে দুৰ্বল হৈ পৰিব পাৰে ঐতিহাসিক দেৱীদৌল ভাগ। মই পোনে পোনে সেই পৰিৱেশটো দেখুৱাইছো। দেৱীদৌলৰ যি কলচী আছে সেই কলচীত দেখা গৈছে ইয়াত জৰি গছ গজা দেখিবলৈ পোৱা গৈছে, কিন্তু কেন্দ্ৰীয় পুৰাতত্ব বিভাগটোৱে বৰ্তমানলৈকে কিন্তু এই জৰি গছবিলাক আঁতৰ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। আৰু যিকোনো মুহূৰ্ততে আচলতে এই দেৱীদৌল ভাগত ফাট মেলিব পাৰে, যিহেতু গছৰ ইয়াত যিসমূহ শিপা আছে শিপাসমূহ ভিতৰলৈ গৈ ইয়াত ফাট মেলিব পাৰে, আমি এইবোৰ দেখুৱাইছো। আৰু কেন্দ্ৰীয় পুৰাতত্ব বিভাগটোৱে বিভিন্ন সময়ত গৌৰীসাগৰৰ এই যি তিনিভাগকৈ দৌল আছে, এই দৌল তিনিভাগ তেওঁলোকে সৌন্দৰ্য বৰ্ধনৰ কাম কৰে, কিন্তু এই যিসমূহ দেৱীদৌলৰ যি সৌন্দৰ্য বৰ্ধন কৰিব লাগে কিন্তু সেই সৌন্দৰ্য বৰ্ধনৰ পৰা তেওঁলোকে বিৰত আছে। আৰু এটা কথা ক'ব লাগিব যে শিৱসাগৰ জিলাৰ ভিতৰত গৌৰীসাগৰস্থিত এই যি দেৱীদৌল ভাগ আছে, এই দেৱীদৌল ভাগ হৈছে আটাইতকৈ কাৰুকাৰ্য খচিত এভাগ দৌল। আৰু এনে দৌল কৰ্দৈসৰীয়া যি ভাগ দৌল, এই দৌল ভাগ আচলতে এটা বিৰল বুলি ক'ব লাগিব। কিন্তু এই দেৱীদৌল ভাগ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত পুৰাতত্ব বিভাগটোৰ যি এক চূড়ান্ত অনীহা, সেই অনীহা আমি দেখুৱাইছো। আৰু আমি দেখা গৈছে সদৌ তাইহোম ছাত্ৰ সন্থাই এই ক্ষেত্ৰত তেওঁলোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। দেৱীদৌলত যি গছ গজিছে, দেৱীদৌলত যি ধৰণে সংৰক্ষণ কৰিব লাগিছিলে সংৰক্ষণ কৰা নাই পুৰাতত্ব বিভাগটোৱে। মই আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব? যিহেতু দেৱীদৌল ভাগত দেখা গৈছে কলচীত গছ গজা দেখিবলৈ পোৱা গৈছে, যিকোনো মুহূৰ্ততে ফাট মেলিব পাৰে, কি ক'ব? এই বিষয়টো কেন্দ্ৰীয় পুৰাতত্ব বিভাগক আমি আচলতে কিবাদিন আগতে জনাইছো আৰু বহু কিবা তেখেতসকলক অন্য ভিন্ন কৰা হৈছে যে আমাৰ যিটো গৌৰীসাগৰৰ যি দেৱীদৌল, সেই দেৱীদৌলৰ যিটো ষ্ট্ৰাকচাৰটো কাৰো লগতে নিমিলে। ইয়াৰ গঠনশৈলী, ইয়াৰ যিটো নিৰ্মাণশৈলী সেইটো সম্পূৰ্ণ পৃথক। আপুনি যিমানখিনি অসমৰ দৌল আছে, দৌল দেৱাল আছে, সকলো লগতে মিলাই চাব, ইয়াৰ দৌলৰ নিৰ্মাণশৈলীটো সম্পূৰ্ণ পৃথক। ইয়াৰ কৰ্দৈসিয়া আপোনালোকে কৰি গৈছে, কৰ্দৈসিয়া এটা প্ৰচেষ্টাতে বনাইছিলে। ইমান এটা আপুৰুগীয়া সম্পদ আমাৰ মাজত আছে, তাক উপযুক্ত সংৰক্ষণ কৰাটোতো কেন্দ্ৰীয় পুৰাতত্ব বিভাগত আজিলৈকে দেখাই নাই। তাৰ সলনি এই ধ্বংসৰ গৰাহত পৰিবলৈ আচলতে এৰি দিয়া হৈছে। এই বৰগছ গজিছে ওপৰত, বৰগছৰ শিপাবিলাক আপোনাৰ ইমান টান, এই যিকোনো কংক্ৰিট সি ফালি লৈ যাব পৰা এটা অৱস্থাত মানে বৰগছৰ শিপাবিলাক থাকে। গতিকে বৰগছৰ শিপাবিলাকে মানুহ উঠিব পৰা হ'লগৈ, বৰগছৰ শিপা ইমান ডাঙৰ হৈ গ'ল বৰগছ। তেনেকুৱা বৰগছ গজাৰ পিছতো আজিলৈকে কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ আচলতে কোনো ধৰণৰ লৰা নাই। আমাৰ সম্পদবিলাক তেখেতসকলে ধ্বংস কৰিবলৈ এনেকৈ যদি লাগি থাকে, তেনেহ'লে আমিও তেখেতসকলৰ বিৰুদ্ধে যিকোনো প্ৰচেষ্টা যাবলৈ আচলতে বাধ্য হ'ম। হয়, নিশ্চয়কৈ মই এনকেটিভি দখলত যদি সম্ভৱ হয় আমি দেখুৱাবলৈ যত্ন কৰিম কেনেধৰণৰ আচলতে দেৱীদৌল, এই দেৱীদৌল ভাগ কেনেধৰণে নিৰ্মাণ কৰা হৈছিলে 1714 খ্ৰীষ্টাব্দৰ পৰা 1744 খ্ৰীষ্টাব্দৰ ভিতৰত। আৰু যি কৰ্দৈসিৰীয়া দৌল, এই দৌল ভাগ আচলতে বিৰল বুলি ক'ব লাগিব। এনে গৌৰীনাথ সিংহ ৰাজত্ব কালতে নিৰ্মাণ কৰা হৈছিলে বৰজা ফুলেশ্বৰী কোঁৱৰীয়ে। আৰু ইয়াৰ যিসমূহ কাৰুকাৰ্য খচিত যিসমূহ চিত্ৰ ভাস্কৰ্য আছে, এই চিত্ৰ ভাস্কৰ্যসমূহ অন্যান্য দলত দেখিবলৈ পোৱা নাযায়। যিহেতু আমি দেখুৱাইছো অতি সুন্দৰ আচলতে সেই সময়ত যি স্থাপত্যবিদ আছিলে, সেই স্থাপত্যবিদ হলে অতি সুন্দৰকৈ ইয়াত আটক ধুনীয়াকৈ মনোমোহাকৈ এই দৌল ভাগ নিৰ্মাণ কৰিছিলে। তেওঁলোকে ইয়াত অনন্য সুন্দৰভাৱে তেওঁলোকে ইয়াত যি দেৱ দেৱীৰ যিসমূহ প্ৰতিমা, সেই প্ৰতিমাসমূহ ইয়াত তেওঁলোকে অংকন কৰিছিলে। আৰু যিহেতু আমি দেখুৱাইছো এনকেটিভি দখলক। আৰু এই দৌল ভাগে কিন্তু দেখা গৈছে বৰ্তমান সময়ত কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ চূড়ান্ত অনীহাৰ কাৰণে দৌল ভাগ বৰ্তমান সময়ত সম্পূৰ্ণৰূপে তেওঁলোকৰ যি অনীহা, সেই অনীহাৰ ফলত সংৰক্ষণৰ ব্যৱস্থা কৰা দেখা পোৱা নাই। মই আপোনাৰ আচলতে কি ক'ব? যিহেতু দৌল ভাগত দেখা গৈছে গছ গজিছে আৰু ইয়াৰ যিসমূহ কাৰুকাৰ্য খচিত যিসমূহ চিত্ৰ ভাস্কৰ্য, সেই চিত্ৰ ভাস্কৰ্যসমূহ বৰ্তমান এৰাই যোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু সৌন্দৰ্য বৰ্ধনৰ ক্ষেত্ৰত কিন্তু বৰ্তমানলৈকে কেন্দ্ৰীয় পুৰাতত্ব বিভাগটো বিফল বুলি ক'ব লাগিব, কি ক'ব? সেই সময়খিনি তেখেতসকলে যদি উপযুক্ত ব্যৱস্থা নলয়, তেনেহ'লে আমি ইয়াত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী লৈছো আৰু সম্পূৰ্ণৰূপে কেন্দ্ৰীয় পুৰাতত্ব বিভাগক ইয়াত ভিতৰত সোমোৱালত আমি বাধা প্ৰদান কৰিম। তেখেতসকল নহ'লেও আমাৰ যিমানখিনি আহোম মানুহ 40 লাখ আহোম মানুহ এটকাকে দিলেও এই দৌল দেৱালসমূহ সুন্দৰভাৱে আমি প্ৰতিপালন কৰিব পাৰিম, সংৰক্ষণ কৰিব পাৰিম, শোভাবৰ্ধন কৰিব পাৰিম। সেয়েহে আমি 7 দিনৰ ভিতৰত এটা প্ৰতিবাদী কাৰ্যসূচী লৈছো। এই কাৰ্যসূচীৰ যোগেদি তেখেতসকলক জনাই দিম যে আমাৰ এই দৌলসমূহ আমাক আচলতে উপযুক্ত সংৰক্ষণ কৰিব লাগে। তাৰপিছত যদি তেখেতসকলে নুশুনে, তেতিয়াহ'লে কেন্দ্ৰীয় পুৰাতত্ব বিভাগক সম্পূৰ্ণৰূপে গৌৰীসাগৰ নিষিদ্ধ ঘোষণা কৰিম। হয়, নিশ্চিতভাৱে কেন্দ্ৰীয় পুৰাতত্ব বিভাগক তেওঁলোকে নিষিদ্ধ ঘোষণা কৰাৰ হুংকাৰ দিছে। আৰু যিটো আমি দেখুৱাইছো এই দৌল ভাগত কি ধৰণে ইয়াত গছ গজিছে আৰু এই দৌল ভাগৰ যি এক সৌন্দৰ্য, দৌল ভাগৰ যি সৌন্দৰ্য, সেই সৌন্দৰ্য আচলতে অনন্য সুন্দৰ বুলি ক'ব লাগিব। অন্যান্য দলতকৈ এই যি ভাগ দেৱীদৌল, সেই দেৱীদৌলবিলাক এক ব্যতিক্ৰম বুলি ক'ব লাগিব। আৰু এনেধৰণে দেখা গৈছে কেন্দ্ৰীয় যিটো পুৰাতত্ব বিভাগ, সেই পুৰাতত্ব বিভাগটোৰ চূড়ান্ত অনীহাৰ কাৰণে এটাকৈ আচলতে যিসমূহ আহোম ৰাজত্বকালৰ যিসমূহ ঐতিহাসিক সম্পদ, এই সম্পদবিলাক ধ্বংসমুখলৈ গতি কৰিছে। আৰু তাৰ ব্যতিক্ৰম নহয় বৰ্তমান দেৱীদৌল। আৰু এই দেৱীদৌল ভাগ পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কেন্দ্ৰীয় পুৰাতত্ব বিভাগটোৱে কেনেকুৱা ধৰণে তেওঁলোকে সংৰক্ষণৰ ব্যৱস্থা কৰিব।